Hello everyone, Light India channel তোমালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো তোমালোক সকলোৱে ভালে আছা, ময়ো ভালে আছো। আজি মই তোমালোকৰ বাবে লৈ আহিছো গণতন্ত্ৰ দিৱসৰ এখন ভাষণ। আৰু আশা কৰিছো আজি এই ভিডিওটো চাই তোমালোকে ভাল পাবা। বলা তেন্তে দেৰি নকৰাকৈ আজি ভিডিওটোলৈ আগবাঢ়ো। নমস্কাৰ। সন্মানীয় আজি এই ৭৬তম গণৰাজ্য দিৱস উদযাপনৰ বাবে উপস্থিত হোৱা সভাপতি মহোদয়, মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, উপস্থিত শ্ৰদ্ধাৰ মুৰব্বীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মোক এই পবিত্ৰ দিনত দুএষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াত ভাৰতবৰ্ষৰ ৭৬তম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আজিৰ দিনটো ভাৰতবৰ্ষৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতে অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে আমাৰ দেশ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী হৈছিল। আচলতে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰাই আমাৰ দেশ ভাৰতৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছিল আৰু সেইমতে ১৯৪৬ চনত এখন সংবিধান সভা গঠন কৰা হৈছিল। সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে আৰু ১৯৪৭ চনৰ ২৯ আগষ্টত ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰিলে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই খচৰা কমিটিখনে প্ৰায় ৩ বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধানখন লিখি উলিয়ায়। আৰু সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ইয়াত চহী কৰে আৰু সংবিধান সভাত গৃহীত হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস উদযাপন কৰি অহা হৈছে। গণতন্ত্ৰ দিৱসৰ মুখ্য সমাৰোহ দিল্লীৰ লগতে ৰাজ্যসমূহতো উলহ মালহেৰে উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলক স্মৰণ কৰা হয়। স্কুল কলেজৰ লগতে সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আদিত পতাকা উত্তোলন কৰা হয় আৰু স্কুল কলেজবোৰত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। আমি আমাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যখিনি ভালদৰে পালন কৰি আমাৰ দেশ ভাৰতৰ নাম বিশ্বৰ ভিতৰতে উজ্বলাই তুলিব পাৰোঁ, তাৰে কামনা কৰিলোঁ আৰু মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় হিন্দ।